নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ? আশা কৰিছো আপোনালোক সকলোৰে ভালেই। আজি মই মোৰ ইউটিউব চেনেলটোত 2023 চনত নতুনকৈ মুক্তি লাভ কৰা জেইলৰ মুভিখন আপোনালোকৰ আগত বৰ্ণনা কৰিবলৈ লৈছো। মুভিখনৰ আৰম্ভণি হয় এটা মন্দিৰৰ পৰা, য'ত মন্দিৰৰ পূজাৰীজনক হত্যা কৰা হয় আৰু মন্দিৰৰ প্ৰকৃত মূৰ্তিটোৰ ঠাইত এটা নকলি মূৰ্তি ৰাখি দিয়া হয়। এই কথাটো কেইজনমান পুলিচ বিষয়াই গম পাই যদিও পূজাৰীজনৰ হত্যা কেছৰ এটা ফাইল বনাই কেছটো সিমানতে সামৰি থয়। তাৰ পিছদিনা আমি দেখা পাওঁ বৰ্মা নামৰ আমাৰ মুভিখনৰ মেইন খলনায়কজনক, যি মানুহক নানা ধৰণৰ শাস্তি দি কষ্ট দি মাৰি ভাল পায়। তাক ঠগাৰ বাবে সি তাৰ নিজৰ 3জন মানুহক ওলমাই হাতুৰিৰে সিহঁতৰ মুখ আৰু মূৰত কোবাই কোবাই হত্যা কৰি সিহঁতক এচিডত সুমুৱাই দিয়ে। বাপৰে, কি ভয় লগা দৃশ্য। তাৰ পিছৰ দৃশ্যত আমি দেখা পাওঁ আমাৰ হিৰো মানে জেইলৰ চাহাবক, মানে টাইগাৰ মুথুভেল পাণ্ডিয়ানক। আৰু টাইগাৰৰ পৰিয়ালত তেওঁ ঘৈণীয়েক আছিল আৰু পুতেক আছিল, বোৱাৰীয়েক আছিল আৰু তেওঁলোকৰ এটা সন্তান মানে টাইগাৰৰ এটা নাতি আছিল। টাইগাৰ আৰু তাৰ নাতিনীয়েক দুয়ো মিলি বিভিন্ন ধৰণৰ নানা ইউটিউব ভিডিঅ' বনাইছিলে। আৰু টাইগাৰৰ পুতেক এজন এচিপি বিষয়া আছিল আৰু তেওঁৰ নাম আছিল অৰ্জুন, যি নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিছিল আৰু নিজৰ পুত্ৰক নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰা দেখি টাইগাৰে নিজেই গৌৰৱ অনুভৱ কৰিছিল। আৰু এইদৰে আমি চিনেমাখনত দেখা পাওঁ টাইগাৰ আৰু তেওঁৰ পৰিয়ালটো বহুত সুখী পৰিয়াল আছিল। এইদৰে হাঁহি ধেমালিৰ মাজেৰে সিহঁতৰ জীৱনটো পাৰ হৈ আছিল। এদিন কেইজনমান গুণ্ডা আহি টাইগাৰক গান দেখাই পেলাই সিহঁতৰ লগত কিডনেপ কৰি লৈ যায়। আনপিনে টাইগাৰৰ পুতেক অৰ্জুনে চিনু নামৰ গুণ্ডা এজনৰ ওচৰলৈ যোৱা আমি দেখা পাওঁ আৰু অৰ্জুনে সেই চিনু নামৰ গুণ্ডাজনৰ ওচৰত গৈ মূৰ্তিৰ কেছ সি চাই আছে বুলি সোধা পোছা কৰে আৰু সি যি জানে সকলোখিনি স্বীকাৰ কৰিবলৈ কয়। কিন্তু চিনুৱে কয় যে মই তোৰ দেউতাৰক উঠাই আনিছো, তই যদি কিবা উল্টা পুল্টা কৰ তেন্তে হ'লে তোৰ দেউতাৰক মৰাই দিম। আৰু এইটো শুনি অৰ্জুনে কয়, তই মোৰ দেউতাৰ একো ক্ষতি কৰিব নোৱাৰ, তোৰ নিজৰ মানুহখিনিলৈ ফোন কৰি সোধ সিহঁত ঠিকে থাকে আছেনে নাই। আৰু তেতিয়া চিনুৱে নিজৰ মানুহখিনিক ফোন কৰে আৰু ফোন কৰোঁতে টাইগাৰে ফোন উঠায়। আৰু তেতিয়া আমি দেখা পাওঁ টাইগাৰে সকলো গুণ্ডাকে মাৰি শেষ কৰিছে আৰু লগে লগে আনপিনে অৰ্জুনে চিনুক জেইলত ভৰাই সোধা পোছাত লাগি যায়। কিন্তু অৰ্জুনে চিনুৰ পৰা একো কথা উলিয়াব নোৱাৰে। পিছত চিনুক এৰি দিয়া হয়। তাৰপিছত আমি দেখা পাওঁ এদিন অৰ্জুন হঠাৎ নাইকিয়া হৈ যায় আৰু টাইগাৰে নিজৰ পুত্ৰক বিচাৰি চলাথ কৰে যদিও অৰ্জুনৰ কোনো অনুসন্ধান উলিয়াব নোৱাৰে। আৰু টাইগাৰে পুলিচ ষ্টেচনত গৈ সোধা পোছা কৰে যদিও অৰ্জুনৰ কোনো খবৰ নাপায়। আৰু পিছলৈ পুলিচ ডিপাৰ্টমেণ্টেও অৰ্জুনৰ মৃত্যু হোৱা বুলি টাইগাৰক জনাই দিয়ে। কাৰণ অৰ্জুনে যিটো মূৰ্তিৰ কেছ চোৱা চিতা কৰি আছিল সেই মূৰ্তিৰ কেছ আজিলৈকে যিমানজন পুলিচ বিষয়াই চাইছিলে তেওঁলোকৰ কোনোৱে জীয়াই থকা নাই। গতিকে অৰ্জুনৰ মৃত্যু হোৱা বুলি সকলোৱে সন্দেহ কৰিছিল আৰু টাইগাৰক এই কথা জনাই দিছিল। পুত্ৰৰ মৃত্যুৰ কথা শুনি টাইগাৰ ভাঙি পৰিছিলে আৰু টাইগাৰৰ গোটেই পৰিয়ালটো দুখত ভাঙি পৰিছিল। আৰু তেতিয়া টাইগাৰৰ ঘৈণীয়েকে এই সকলোখিনিৰ কাৰণে টাইগাৰেই জগৰীয়া বুলি টাইগাৰক দোষাৰোপ কৰিছিল। টাইগাৰে নিজৰ ঘৈণীয়েকৰ কথা শুনি নিজৰ পুত্ৰৰ হত্যাকাৰীক বিচাৰি চলাথ কৰিবলৈ লয় আৰু প্ৰথমতে টাইগাৰ যায় চিনুৰ ওচৰত আৰু চিনুৰ ওচৰত অৰ্জুনৰ কথা সোধা পোছা কৰে যদিও চিনুৰ পৰা কোনো ধৰণৰ কথা উলিয়াব নোৱাৰে। আৰু শেষত আমি দেখা পাওঁ টাইগাৰে চিনুক হত্যা কৰে। এই চিনু আমি চিনেমাৰ আৰম্ভণিতে দেখা বৰ্মাৰ মানুহ আছিল। পিছদিনা যেতিয়া টাইগাৰে নিজৰ নাতিনীয়েকক লৈ স্কুল যায়, স্কুললৈ যাওঁতে টাইগাৰৰ নাতিনীয়েকৰ ওপৰত এটা গুণ্ডাই আক্ৰমণ কৰিবলৈ চেষ্টা কৰে। কিন্তু এই চেষ্টা ব্যৰ্থ হয় কাৰণ টাইগাৰে নিজৰ নাতিনীয়েকক এই আক্ৰমণৰ পৰা বচাবলৈ সক্ষম হয়। তাৰ পিছতে টাইগাৰলৈ বৰ্মাই ফোন কৰে আৰু কয় যে তাৰ মানুহ চিনুক মৰাৰ কাৰণে সিও টাইগাৰ আৰু টাইগাৰৰ পৰিয়ালটো শেষ কৰি দিব আৰু একে শেষত টাইগাৰক মাৰিব। কিন্তু বৰ্মাই এইটো গমেই পোৱা নাই যে সি কাক জোকাই লৈছে। সি শুই থকা সিংহক জোকাই লৈছে। আগলৈতো আমি দেখিবলৈ পামেই বৰ্মাৰ অৱস্থা কি হ'ব। তাৰ পিছৰ দৃশ্যত টাইগাৰক আমি বাৰ এখনত ড্ৰিংকছ কৰি নিচাত থকা দেখা পাওঁ আৰু তালৈকে আহে সেই গুণ্ডাটো যিটোৱে টাইগাৰৰ নাতিনীয়েকক মাৰিবলৈ চেষ্টা কৰিছিল। আৰু সি বাৰত টাইগাৰক দেখি বুঢ়া বুলি হাঁহি তাৰ লগৰটোৰ লগত মিলি নানা ধৰণে টাইগাৰক ঠাট্টা কৰে। আৰু তেতিয়া সিহঁতৰ কথা শুনি টাইগাৰে একো নকয়, বাৰৰ পৰা লাহে লাহে ওলাই বাহিৰলৈ আহে। আৰু সেই গুণ্ডাটোৱেও তাৰ লগৰটোক লৈ টাইগাৰৰ পিছে পিছে আহে আৰু টাইগাৰৰ বোৱাৰীয়েকৰ কথা নানা ধৰণে বেয়াকে কৈও টাইগাৰক
ঠাট্টা কৰিবলৈ ধৰে আৰু এইদৰে সিহঁতে টাইগাৰৰ পিছে পিছে যেতিয়া গৈ থাকোঁতে টাইগাৰ এখন গাড়ীৰ ওচৰত গৈ ৰৈ যায় আৰু সেই গাড়ীখনৰ পৰা এখন তৰোৱাল উলিয়াই টাইগাৰে সেই গুণ্ডাটোৰ শিৰচ্ছেদ কৰি দিয়ে আৰু ইয়াকে দেখি তাৰ লগত অহাটোৱে বহুত ভয় খাই যায় আৰু টাইগাৰে তাকো হত্যা কৰে। পিছদিনা টাইগাৰ ঘৰলৈ আহি ঘৈণীয়েকৰ আগত নিজকে মানসিক ৰোগী বুলি কৈ তাক কোনোবা ডক্তৰৰ ওচৰত নিবলৈ ঘৈণীয়েকক অনুৰোধ কৰে আৰু যেতিয়া টাইগাৰক ডক্তৰৰ ওচৰলৈ নিয়া হ'ল তেতিয়া তাত টাইগাৰে ডক্তৰক লগ কৰি কথা পতাৰ পৰা আমি গম পাওঁ যে টাইগাৰ কোনো ৰোগী নাছিল। সি নিজৰ পৰিয়ালটোক বচাবলৈকে নিজৰ বেমাৰ বুলি মিছাকৈ নিজৰ পৰিয়ালটোক তাতে মানে ডক্তৰৰ আশ্ৰমতে থাকিবলৈ দিবলৈ কৈছিল। ডক্তৰজনো মান্তি হয় আৰু আনপিনে বৰমাৰ মানুহে টাইগাৰৰ পৰিয়ালটোক মাৰিবলৈ বিচাৰি ফুৰে যদিও বৰমাৰ মানুহে কিন্তু সিহঁতৰ কোনো অনুসন্ধান নাপায়। তাৰ পিছত টাইগাৰে বাংগালোৰলৈ যায় আৰু তাত নৰসিম্হাক লগ কৰে আৰু কেইজনমান ভাল শ্বুটাৰক নৰসিম্হাৰ পৰা লৈ আহে আৰু এই নৰসিম্হা টাইগাৰে পতা কথাৰ মাজৰ পৰা আমি গম পাওঁ যে তেওঁলোক দুয়ো ভাল বন্ধু। এতিয়া এই শ্বুটাৰক কিয় অনা হৈছে এয়া কথা আমি পিছত গম পাম। তাৰ পিছৰ দৃশ্যত আমি দেখা পাওঁ টাইগাৰে ধাবা এখনৰ পৰা বৰমাৰ এটা মানুহক উঠাই লয় আৰু তাৰ পৰা বৰমাৰ বিষয়ে সকলোখিনি খবৰ উলিয়াই লয়। তাৰ পিছত টাইগাৰে নিজৰ মানুহ লগাই বৰমাৰৰ মূৰ্তি অনা এখন গাড়ী ৰাখি দিয়ে। আনপিনে বৰমায়ো টাইগাৰৰ পৰিয়ালটোক মাৰিবলৈ ডক্তৰৰ ওচৰ পাইগৈ আৰু টাইগাৰক ভিডিঅ' কল কৰি টাইগাৰৰ পৰিয়ালটোক মাৰিবলৈ লওঁতে টাইগাৰে লগে লগে সেই ভিডিঅ' কলতে বৰমাৰ ধৰি ৰখা গাড়ীখন আৰু তাত থকা সকলোখিনি মূৰ্তি বৰমাক দেখাই দিয়ে আৰু এইদৰে বৰমাৰ সকলো গাড়ী ধৰিব বুলি কোৱাৰ লগে লগে বৰমাই তাৰ নিজৰ ব্যৱসায়টো ৰক্ষা কৰিবৰ কাৰণে টাইগাৰৰ পৰিয়ালটোক কোনো ধৰণৰ ক্ষতি নকৰে বুলি কথা দি পৰিয়ালটোক একো নকৰি তাৰ পৰা বৰমা আঁতৰি গুচি আহে। তাৰ পিছতেই টাইগাৰে আহি নিজৰ পৰিয়ালটোক ডক্তৰৰ আশ্ৰমৰ পৰা লৈ নিজৰ ঘৰলৈ আহে আৰু সেইদিনাই ৰাতিলৈ পুনৰ বৰমাই নিজৰ মানুহ পঠাই টাইগাৰ আৰু তাৰ পৰিয়ালটোক মাৰিবলৈ। কিন্তু তাৰ আগতেই টাইগাৰে এই কথা গম পাই নিজৰ ঘৈণীয়েক আৰু বোৱাৰীয়েকক হৈ যোৱা সকলো কথা কয় আৰু সিহঁতক মাৰিবলৈ যে মানুহ আহি আছে সেইবাবে সাৱধান হৈ থাকিবলৈও কয় আৰু সিহঁতক মাৰিবলৈ অহা প্ৰতিটো গুণ্ডাকে টাইগাৰে যে লগত আনিছিল সেই শ্বুটাৰ সেইকেইজনে গুলীয়াই হত্যা কৰে। এই গোটেই দৃশ্যটো দেখি টাইগাৰৰ ঘৈণীয়েক আৰু বোৱাৰীয়েকে বহুত ভয় খায় যদিও সিহঁতে যেতিয়া সকলো কথা গম পায় তেতিয়া টাইগাৰে যি কৰিছে ঠিকেই কৰিছে বুলি অনুভৱ কৰে। তাৰ পিছত বৰমাই কামদেৱ নামৰ মানুহ এজনক ফোন কৰা আমি দেখিবলৈ পাওঁ আৰু তেতিয়া সেই কামদেৱে বৰমাক কয় যে সি পঠিওৱা মানুহ কোনো কামৰ নহয়, সেই সকলো মানুহকে টাইগাৰে মাৰি পেলালে আৰু তেতিয়া কামদেৱে কয় যে যদিহে সি আগতেই গম পালে হয় যে বৰমাই জেইলাৰক মাৰিবলৈ মানুহ পঠাবলৈ কৈছে বুলি তেতিয়াহ'লে কামদেৱে কেতিয়াও মানুহ নপঠিয়ালে হয়, কাৰণ জেইলৰ কোন হয় সেয়া বৰমাই এতিয়াও ভালকৈ জনা নাই আৰু তেতিয়াই ওলাই আচল ৰহস্যটো। কামদেৱে বৰমাক টাইগাৰ যে কোনো সাধাৰণ মানুহ নহয় সেই কথা কোৱাৰ লগতে টাইগাৰৰ অতীতৰ বিষয়েও কয়, কিদৰে জেইলৰ তিহাৰ জেইলৰ আটাইতকৈ বিপদজনক আৰু সাহসী জেইলৰ আছিল আৰু জেইলৰৰ ভয়ত চব কয়দী কেনেকৈ কঁপিছিল সেই সকলোখিনি কয় আৰু এই সকলোখিনি কথা শুনাৰ পিছত বৰমায়ো ভয় খায় আৰু এনেকুৱাতে বৰমাৰ ঘৰলৈ আমাৰ টাইগাৰ আহি যায় আৰু এফালৰ পৰা বৰমাৰ মানুহক মাৰি শেষ কৰি যায়, কাৰণ বৰমাই টাইগাৰৰ পৰিয়ালটোক সকলো সময়তে ক্ষতি কৰিবলৈ চেষ্টা কৰিছিল। সেইকাৰণে বৰমাৰ সকলোখিনি মানুহ টাইগাৰে মাৰি শেষ কৰে আৰু শেষত যেতিয়া বৰমাক মাৰিবলৈ ধৰে তেতিয়া মাৰিবলৈ ধৰাৰ লগে লগে বৰমাই তাৰ ফোনত টাইগাৰৰ পুতেক অৰ্জুনক দেখায়, যি এতিয়াও জীয়াই আছে আৰু বৰমাৰ মানুহৰ হাতত বন্দী হৈ আছিল আৰু এই সকলোখিনি দেখাৰ পিছত টাইগাৰ ৰৈ যায় আৰু বৰমাক অৰ্জুনক এৰি দিবলৈ কয় আৰু তেতিয়া বৰমাই কয় যে সি অৰ্জুনক এৰি দিব, কিন্তু তাৰ বিনিময়ত টাইগাৰে বৰমাৰ এটা কাম কৰি দিব লাগিব। বৰমাই কয় যে এই চহৰখনত আদিনাৰায়ণৰ মন্দিৰত এটা বহুত পুৰণা আৰু মূল্যৱান মুকুট আছে আৰু সেইটো টাইগাৰে বৰমাক আনি দিব লাগিব, তেতিয়াহে বৰমাই অৰ্জুনক এৰি দিব আৰু নিজৰ পুত্ৰক বচাবলৈ টাইগাৰে এই সকলোখিনি কৰিবলৈ মান্তি হয় আৰু সেই মুকুটটো কেনেকৈ আনিব পাৰি এই বিষয়ে তাৰ বন্ধু এজনৰ লগত যোগাযোগ কৰি সোধা পোছা কৰিবলৈ লয় আৰু যেতিয়া টাইগাৰে জানিব পাৰে যে এই মুকুটটো আনিবলৈ 5জন মানুহৰ অনুমতি লাগিব, তেতিয়া সেই 5জন মানুহ কোন কোন হয়, তেওঁলোকৰ নাম কি, এই বিষয়ে যেতিয়া টাইগাৰে নিজৰ বন্ধুজনৰ পৰা জানিবলৈ চেষ্টা কৰে তেতিয়া সেই 5জনৰ ভিতৰত এজন হৈছে ব্লাষ্ট মোহন নামৰ এজন মানুহ, যাৰ অনুমতি পালেও আনিব পাৰিব সেই মুকুটটো
আৰু এই ব্লাষ্ট মোহন আৰু এই বেমাত কাম কৰে বুলি টাইগাৰে গম পায় আৰু এই কথা গম পোৱাৰ পিছত টাইগাৰে অতি চালাকিৰে ব্লাষ্ট মোহনৰ শ্বুটিঙৰ যিজন ডাইৰেক্টৰ সেই ডাইৰেক্টৰজনক নানান ধৰণে ব্লেকমেইল কৰি সেই আদিনাৰায়ণ মন্দিৰত ব্লাষ্ট মোহনৰ অনুমতিত ব্লাষ্ট মোহনৰ মন্দিৰৰ মুকুট চুৰ কৰা এটা শ্বুটিঙৰ দৃশ্য কৰাই লয় আৰু তাৰপিছত টাইগাৰে তাৰ বন্ধু মিথ্যুক লগ কৰে আৰু মিথ্যুৰ পৰা যিখিনি বস্তু টাইগাৰে বিচাৰিছিল সেইখিনি মিথ্যুৰ পৰা লৈ লয় আৰু তাৰপিছত টাইগাৰে বহুত চালাকি কৰি মন্দিৰত মুকুট চুৰি কৰা যি শ্বুটিঙৰ দৃশ্যটো হৈছিল সেইখিনি মন্দিৰৰ যিটো প্ৰকৃত CCTV কেমেৰা তাত সংযোগ কৰি দিয়ে আৰু এইখিনি দেখি CBI ব্লাষ্ট মোহনে মন্দিৰৰ মুকুট চুৰ কৰিছে বুলি ব্লাষ্ট মোহনক গ্ৰেপ্তাৰ কৰিবলৈ আহে আৰু সেইকাৰণে ব্লাষ্ট মোহনক নানা ধৰণে জেৰা কৰে আৰু সোধা পোছা কৰিবলৈ লয় আৰু বৰ্তমান মন্দিৰত যিটো মুকুট আছে সেইটো প্ৰকৃত মুকুট হয় নে নকলি মুকুট হয় সেইটো জানিবৰ কাৰণে তাক নিৰীক্ষণ কৰিবলৈ মুকুটটো গাড়ীত মন্দিৰৰ পৰা বেলেগ এঠাইলৈ লৈ গৈ থাকে আৰু তেতিয়াই ৰাস্তাত টাইগাৰ আৰু তাৰ মানুহে এই গাড়ীকেইখনৰ ওপৰত নানা ধৰণে আক্ৰমণ কৰি এই গাড়ীকেইখনত অহা সকলো সিকিউৰিটি গাৰ্ডকে মাৰি শেষ কৰে আৰু মুকুটটো গাড়ীত যি মুকুট লৈ গৈ থাকে সেই মুকুটটো নিজৰ দখললৈ আনে আৰু এই মুকুটটো তাৰপিছত বৰ্মাৰ মানুহক বৰ্মালৈ দি পঠায় আৰু এই মুকুটটো বৰ্মালৈ দিয়াৰ পিছত টাইগাৰে অৰ্জুনক এৰি দিবলৈ কয় বৰ্মাক আৰু যেতিয়া বৰ্মাৰ মানুহে এই মুকুটটো লৈ গৈ বৰ্মাৰ ওচৰ পাইগৈ তেতিয়া আমি দেখা পাওঁ যে টাইগাৰে মুকুট অনা গাড়ীখনৰ যিখিনি মানুহক মাৰি পেলাইছিল সেয়া প্ৰকৃততে এখন নাটকহে আছিল যিটো গোটেই প্লেনটো টাইগাৰে কৰিছিলে সি মানুহখিনিক সঁচাসঁচিকৈ মৰা নাছিল যিখিনি তাত গুলি ব্যৱহাৰ কৰা হৈছিল যিখিনি পিষ্টল বন্দুক ব্যৱহাৰ কৰা হৈছিল সেই সকলোবিলাক নকলি আছিল আৰু এই সকলোখিনি গাড়ীত অহা সিকিউৰিটি টাইগাৰৰ নিজৰ মানুহ আছিল আৰু এই সকলোখিনি টাইগাৰে আগতীয়াকৈ প্লেন কৰিছিলে যাতে বৰ্মাৰ মানুহখিনিক সি অলপ মূৰ্খ বনাব পাৰে আৰু বৰ্মায়ে যেতিয়া মুকুটটো পাইছিল তেতিয়া সেই মুকুটটো সঁচা মুকুটটো বুলিয়ে ভাবি লৈছিলে আৰু তেতিয়া লগে লগে টাইগাৰক দিয়া কথা মতে বৰ্মাই অৰ্জুনক এৰি দিছিল আৰু যেতিয়া অৰ্জুন বৰ্মাৰ ওচৰৰ পৰা আহিবলৈ লয় তেতিয়া আৰু এটা ৰহস্য আমাৰ ওচৰত ফাদিল হয় আৰু এই ৰহস্যটো এইটো যে অৰ্জুন নিজৰ কামৰ প্ৰতি কোনো নিষ্ঠাবান নাছিল সি বহুত লোভীয়া আছিল সি বৰ্মাক কৈছিল যে যিটো মুকুট বৰ্মাই ইতিমধ্যে টাইগাৰৰ পৰা লৈ আহিল সেই মুকুটটো টাইগাৰে বৰ্মাৰ পৰা নিবলৈ পুনৰ আহিব কাৰণ অৰ্জুনে তাৰ দেউতাকক ভালকৈ জানে যে দেউতাকে বৰ্মাৰ নিচিনা মানুহক কেতিয়াও ক্ষমা কৰি নিদিয়ে আৰু গতিকে বৰ্মা যদি বাচিব লাগে তেনেহলে ইয়াৰ 50% ভাগ বৰ্মাই অৰ্জুনকো দিব লাগিব মানে যিটো মুকুট বৰ্মাই পাইছে সেই মুকুটটোৰ দাম কোটি টকা আৰু ইয়াৰ 50% ভাগ অৰ্জুনক যদি বৰ্মাই দিয়ে তেনেহলে অৰ্জুনে বৰ্মাক বচাই দিব আৰু এই সকলোখিনি কথা মুকুটটোৰ লগোৱা এটা CC কেমেৰাৰ যোগেদি জেইলৰ মানে টাইগাৰে নিজৰ ঘৰত বহি সকলো দেখি আছিল আৰু শুনি আছিল আৰু নিজৰ পুত্ৰৰ এনে কাণ্ড দেখি জেইলৰ আচৰিত হৈ গৈছিল মানে আমাৰ টাইগাৰ অতি আচৰিত হৈ গৈছিল আৰু সি নিজে কান্দিবই নে হাঁহিবই ভাবি নাপায় দুখত চিঞৰি চিঞৰি হাঁহিছিল